যোৱাকালি আপোনালোকৰ ইয়াতে কিবা এটা বাক বিতৰণ হ'ল, কিহৰ কাৰণে কি হ'ল অলপ বুজাই দিয়ক। আচলতে আমাৰ টাউন কমিটিৰ যিটো ডাষ্টবিন আছে সেইটোত যোৱাকালি ৰাতি প্ৰায় 7:30 মান বজাত এটা আমাৰ বাক বিতণ্ডা হয়। টাউন কমিটিৰ জাবৰ জোঁথৰবিলাক পেলাব আহোঁতে ইমানবিলাক দুৰ্গন্ধ, ইমানবিলাক বেয়া বস্তু আনিছে তেওঁলোকে, সেইখিনি আমাৰ ওচৰে পাঁজৰে 4-5খন গাঁৱৰ মানুহে গাড়ীখিনি আবদ্ধ কৰি ৰাখিছিলে। তাৰপিছত এই প্ৰশাসনৰ মানুহ মাতি দিয়া গ'ল, তেওঁলোকে আহিলে, তাৰপিছত আমি তেওঁলোকক যাব দিয়া গ'ল। কিন্তু তাৰপিছত আজি আমি কিছুমান পদক্ষেপ ল'লোঁ। তাৰপিছত আমাৰ বৰ্তমানৰ চেয়াৰমেন অৰ্জুন দৈমাৰীদেৱক আমি ৰাতিয়ে জনাইছিলোঁ। তেওঁ বিভিন্ন ধৰণৰ মন্তব্য দিয়া দেখা গ'ল আৰু লগতে মানে কি আৰু মাৰ ধৰলৈকে তেওঁ সেনেকুৱা ধৰণৰ কথা কোৱা এটা পৰিলক্ষিত দেখা গ'ল। কিন্তু আমি তেনেকুৱা বিচৰা নাই। তেওঁক আমি কৈছোঁ ৰাইজৰ মাজত আপুনি আছে যিহেতু আপুনি আহি কেনে ৰাইজৰ লগত কথা পাতিবৰ কাৰণে অনুৰোধ জনাইছিলোঁ। কিন্তু তেওঁ বিপৰীত ভাষ্য দিলে আমাক, যে তেওঁ কেতিয়া মই গ'লে আপোনালোকে মাৰিব, সেইকাৰণে আমাক মাতিছে, এনেকৈ ধৰণৰ ভাষ্য প্ৰদান কৰিলে। আমাৰ বেয়া লাগিল। সেইকাৰণে ৰাতিপুৱা আজি টাউন কমিটিত গৈ আমি আমাৰ দৰখাস্ত আমি দিলোঁ, লগতে আমাৰ চাৰ্কল অফিচাৰক দিলোঁ আৰু টংলা সদৰ থানাত দিলোঁ। আমি গোটেইবিলাক মানে 4খন গাঁৱৰ মানুহ লগ লাগি একেলগে আমি গৈ কিনে সেই পদক্ষেপটো লোৱা হৈছে। আমি বিচাৰোঁ ইয়াতে আৰু পিছলৈকে কেতিয়াও ডাষ্টবিন আৰু থাকিব নালাগে। ৰাইজে সেইটোৱে বিচাৰিছে। স্কুল কলেজবিলাক খুলিব নোৱাৰে, মানে খোৱা লোৱাৰ পৰিৱেশ এটা নাথাকে, বিভিন্ন বেমাৰবিলাক হোৱা আৰম্ভ কৰিছে। সেইকাৰণে আমি এইটো আৰু দ্বিতীয়বাৰ আমি এই ঠাইত হোৱাটো বিচৰা নাই, এইটো মানিব লাগিব আৰু টংলা টাউন কমিটিয়ে সেইটো অন্য ঠাইত বাছনি কৰি লোৱাটোৱে ভাল বুলি মই ভাবোঁ। আপোনালোকে আগত দৰখাস্ত দিছিল নেকি এই ক্ষেত্ৰত? নিশ্চয়, আগতেও মোটামুটি আজি 6 বছৰ 7 বছৰ ধৰি আমি দৰখাস্ত দি আছোঁ। কেতিয়াবা 15 দিনৰ কাৰণে বন্ধ কৰে, আকৌ চলায়, আকৌ তেওঁলোকে ব্যৱহাৰ কৰে। কিন্তু স্থায়ী পদক্ষেপ তেওঁলোকে একো নল'লে। সেইকাৰণে আমাৰ ৰাইজ এইবাৰ আৰু বহি থকা নাই, উঠি আহিছে, আজি প্ৰতিবাদো হৈছে। সেইটো কাৰণে আমি ভাবোঁ তেওঁলোকে আৰু দ্বিতীয়বাৰ ইয়াতে চেষ্টা নকৰাটোৱে ভাল। আপোনালোকে কি বিচাৰে এতিয়া? আমি স্থায়ীভাৱে এইটো বন্ধ হোৱাটো বিচাৰোঁ। এইটো আৰু কেতিয়াও যাতে এই ঠাইত আৰু জাবৰ জোঁথৰ নেপেলায়, অন্য ঠাইত তেওঁলোকে ব্যৱস্থা কৰি লওক, তাকে আমি অনুৰোধ জনাইছোঁ। গমে নাপায় এতিয়া তখন নকৰো। মিনালৰ কথা ভাবি লাভ নাই। আমাৰ যিটো নতুন পাৰ্টি লগ লৈছে সেইটোক মাৰো, সেইটোক লগৰ কথা পতা কথা মিনালৰ পিছত গাড়ি
স্বাগতম জনাইছোঁ। আচলতে আপোনালোকৰ যে অঞ্চলত যে লেতেৰা জাবৰ জোঁথৰ পেলাইছে, আপোনালোকে বিভিন্ন স্থানত আজি গ'লে আমি দেখা পালোঁ, কি ক'ব সেইটো? এইটো মানে আমাৰ বহুত অসুবিধা হৈছে, আমাৰ ল'ৰা ছোৱালীৰ বিষয়ে অসুবিধা। ওচৰত এখন স্কুল আছে, স্কুলখনতো মানে ক্লাছ কৰিবই পৰা নাই, 10 মিনিটো থকা নাই। মানে বাইদেৱে ল'ৰা ছোৱালীৰ বেমাৰ আজাৰৰ বিষয়ে ধৰ ভয় কৰি সেইটোৰ কাৰণে ঘৰে ঘৰে বাইদেৱে দি থৈ আহিছে। সেইটোৰ কাৰণে মানে আমাৰ চবফালেদিয়ে প্ৰব্লেম হৈছে। আমি এতিয়া ধৰ বনোৱা ভাতো কেতিয়াবা খাব পৰা নাই, এনেকুৱা এটা মানে বেয়া গোন্ধ ওলায়। সেই গোন্ধটোৰ কাৰণে আমি অসুবিধা পাইছোঁ। আমি এতিয়া আজি বহুতখিনি মানে ৰাইজে ওলাইছোঁ, 3খন 4খন ৰাইজ, গতিকে ওলাই আমি বহুতখিনি আগবাঢ়ি গৈছোঁ। সেইটোৰ কাৰণে আজি আপোনালোকে ক'ত ক'ত এজাহাৰ দাখিল কৰিলে? টাউন কমিটিত দিছোঁ। প্ৰথমত আমি টাউন কমিটিত গ'লোঁ, ছেকেণ্ডত চাৰ্কল অফিচত গ'লোঁ, থাৰ্ডত আমি থানাত গ'লোঁ। তাতে আমি কি বিচাৰে এতিয়া? আমি জাবৰ জোঁথৰ আজিৰ পৰা ইয়াতে পেলাব নিদিওঁ। আজিৰ কাৰণে বন্ধ, আমাৰ আজিৰ পৰা ইয়াতে আহিব নোৱাৰে গাড়ী। তালা মাৰি থোৱা হ'ল আৰু তালা নুখুলোঁ। আমি ইয়াতে টাউন কমিটিৰ গাড়ী সোমাব নিদিওঁ আৰু আজিৰ পৰা। সমস্যাটো কিমান দিন ধৰি হৈ আছে? আজি 1 বছৰ 2 বছৰ ধৰি হৈ আছে, বেছিয়ে হৈছে। আমি বহুত ঠাইত গৈছোঁ, আগতেও বহুতবাৰ কাগজ পত্ৰ জমা দিয়া হৈছে, সেইগিলাৰ কাৰণে কোনো বিৰোধী কৰা নাই। সেইকাৰণে আমি 3খন গাঁৱৰ মানুহ আজি ওলাই আহিছোঁ সেইগিলাৰ কাৰণে। আমি কোনো মধ্যে কোনো কাৰণত দিবা নহ'বই। আৰু যদিও টাউন কমিটি নামানে ধৰ গাড়ী পঠালে আমি ৰাস্তাত মানে গাড়ীটো আমি আটকাই থ'ম। গতিকে আমাক সেইটো সহায় কৰিব লাগে তাৰ পৰা। আৰু সেইখিনি ক'লোঁ আৰু বন্ধ কৰা